নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছোঁ ওদালগুৰি জিলা চেঙেৰাজাৰৰ নৰপতি কুমাৰ ৰাজ্যত। তেওঁ এখন নতুনকৈ শাল কিনিছে, যাক মইনা শাল বুলি কয়। সেই শালখনৰ বিষয়ে অকণমান আপোনালোকক মই দেখাব চেষ্টা কৰিম। এইখনে হৈছে সেইখন শাল, যাক কোৱা হয় মাইনা অট'মেটিক শাল। ইমান এনে এই শালখনৰ বিষয়ে শুনিছিলোঁ, কিন্তু আজি নৰপতি কুমাৰৰ ঘৰত নিশ্চয়কৈ দেখিছোঁ। সেই গতিকে আপোনালোকক অকণমান শালখন দেখাওঁ বুলি ভাবিছোঁ। শালখনো কি, শালখন অকণমান আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। মই ভাবোঁ এই শালখনৰ জৰিয়তে শিপিনীসকল যথেষ্ট উপকৃত হ'ব। এখন সুন্দৰ শাল। মই শালখনৰ বিষয়ে শালখনৰ অনাৰৰ লগত কথা পাতিম, তেওঁৰ পৰা জানিব চেষ্টা কৰিম। এয়া আমাৰ নৰপতি কুমাৰ ডাঙৰীয়া, টেঙাজাৰ গড়বাতিৰ বাসিন্দা। তেওঁ এইখন শাল কিনিছে। তেওঁক মই তেওঁৰ বিষয়ে জানিব বিচাৰিম তেওঁৰ পৰা। শালখন ক'ৰ পৰা কেনেকৈ আনিছে এইখন? হয়, এইটো শাল আচলতে অসমৰ ভিতৰত এটা ইণ্ডাষ্ট্ৰী। এইটো হ'ল শিৱসাগৰত, কিবা ভূঞা ইণ্ডাষ্ট্ৰী বুলি কয়। মই মোবাইলত পাইছিলোঁ। মোবাইলত পাই মোবাইলটো চাই মই চিন্তা কৰিলোঁ যে ক'ত আছে এইখন শাল। তেতিয়া মই মঙলদৈত পৰেশ ডেকাৰ ঘৰত শালখন পাই গ'লোঁ। পৰেশ ডেকাৰ তাত আমি দুয়োজনীয়ে গুচি গ'লোঁ। যাই আমি শালটো চালোঁ, বৈও চালোঁ। বৈ চাই দেখি পালোঁ যে ভালে লাগিল। তাৰপিছত আহি এতিয়া অলপ আচলতে প্ৰথমত যিমান ভাল লাগিল, অলপ বস্তুটো জটিল। জটিলটো কেনেকুৱা, মানে ইয়াত অলপ ৰচি চচি মিলাব লাগে, বহুতকেইটা বস্তু মাথাত সোমাই ল'ব লাগে। এইটোৱে অকণমান জটিল পাইছোঁ। তথাপিও নতুন ছাৰ এজন আহিছে বাৰু, আজি প্ৰায় এসপ্তাহ 10 দিন মানেই থাকিল। আজি তেওঁ যাবগৈ। এতিয়া অলপ অলপ জানা হৈছোঁ আগত কৰি। নতুন মানুহ, চাওঁচোন কি হয় বাৰু। আমাৰ ঘৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰে জেঙেৰাঝাৰ গাঁৱত। আমি 4জনমান পৰিয়াল বাৰু। পৰিয়ালটোত আগৰ মোৰ এখন আছেই শুৱালকুছি তাঁতশাল এখন। তাঁতশাল মানে কি আৰু উইভিং শাল। আকৌ নেক্সট এখন এডভান্সৰ কাৰণে অনা হৈছে। কি হয় চাওঁ। কিবা বেয়া পালেও আপোনালোকক আকৌ জনাম, কিবা ভাল পালেও জনাম। হয়, লগাইছোঁ। এইটো গামোচা লগাইছোঁ। ইয়াতে 30খন লগাইছোঁ। এইখন শাল আপুনি ব্যৱহাৰ কৰি বৰ্তমান কেনেকুৱা এটা অনুভৱ, বা গামোচা কেইখন দিনত ল'ব পাৰিব? মোটামুটি এতিয়াতো আমি ট্ৰেইনিংহে এইটো, গতিকে এনেকুৱা সৰু ফুল যদিও 3-4টা ওলাব। এই শালখন আপোনাক কিমান মান পইচা খৰচ হৈছে আনোতে টোটেল? এইখনত আচলতে মই এটা ডিছকাউণ্ট পালোঁ। 1,10,000 পৰে। গাড়ী ভাড়াটো এক্সট্ৰা পৰে বাৰু। এইটো 12,000 মান টকা গাড়ী ভাড়া লয়। এতিয়া মোটামুটি 1 লাখৰ অকণমান ওপৰত পৰিছে। হয় হয়। এই শালখন ধৰ আপুনি নিজে ফিটিং কৰিব পৰা নাই? নাই, তেওঁলোক নালাগে। ইণ্ডাষ্ট্ৰীৰ পৰা মানুহজন আহে, আহি তেওঁ ফিটিং কৰি থৈ যায়। তাৰপিছত ট্ৰেইনাৰজন আহে। ট্ৰেইনাৰজনে আহি আমাক তাৰমানে ক'ত কি কেনেকৈ কি কৰিব লাগে গোটেইখিনি শিকাই দিয়ে আৰু শিকাই দিয়ে। ঠিক আছে বাৰু। আপোনাৰ আৰু এটা কথা সুধিম। হয়, ইণ্ডাষ্ট্ৰীৰ পৰা কোনো মানুহ আহিছিল নেকি বাৰু ফিটিং কৰিবৰ কাৰণে? আহিছিল। এতিয়া মানে কি, আৰম্ভণিতে তেওঁলোকে গাড়ীৰ পৰা নমায়ে বস্তুটো তাৰমানে ফিটিং কৰি দিয়ে। ফিটিং কৰি উঠি তেখেত গুচি যায়। আকৌ ট্ৰেইনাৰজন পঠাই দিয়ে ইয়াত আমাৰ ঘৰত আমাক শিকাবৰ কাৰণে। ভাল পাইছোঁ বাৰু। তেওঁ বৰ্তমান আছে যেন অনুভৱ হৈছে? তেওঁ আছে। আপোনাৰ পৰা মই জানিব বিচাৰিম এই শালখনৰ বিষয়ে। আপুনি কাপোৰ বোৱা আমি চাম, বৈ দেখুওৱা চাম, লগতে শালখনৰ পৰা কি লাভৱান হ'ব ৰাইজ? শালখন তাৰমানে কি হ'ল, এইটো আপোনাৰ ৰ'দ বৰষুণ দৰকাৰ নাই, ইয়াৰ ভিতৰতে বাতি কৰিব পাৰে, সেইটো এটা সুবিধা। তাৰপিছত অলপ খৰকৈ বব পাৰি, সোনকালে কাপোৰটো ওলায়। আৰু ফুল তোলাটো সহজ। এইটো জেকাৰ্ড মেচিন আছে, জেকাৰ্ড মেচিনত কাৰ্ড ভৰাই লগাই দিলে ফুলটো সোনকালে উঠে। মানে বাচিব নালাগে, মানে জালটো নিজে দি দিয়ে। আপুনি যিহেতু এই শালৰ লগতে জড়িত হৈ আছে, হয়, আপোনাৰ এই শাল ফিটিং কৰি ফুৰে, আপুনি দিনত কেইখনমান কাপোৰ ওলাব বুলি বিশ্বাস হয় গামোচা? 6খন-7খনটো ওলাবই। অকণমান বৈ দেখাব নেকি আপোনাৰ এইটো চাব বিচাৰিম আমি।
আপোনাৰ পৰা জানিব বিচাৰিম এই শালখন যদি শিপিনীয়ে ল'ব বিচাৰে ক'ত কেনেকৈ যোগাযোগ কৰিব লাগিব শিপিনীসকলে কেনেধৰণে পাব এখেতসকলক ইয়াত এখন ডিষ্ট্ৰিক্টত যদি হয় এখেতসকলক সুধিলেও হ'ল এনে শিৱসাগৰত হয় ইণ্ডাষ্ট্ৰিটো আমাৰ ভূঞা ইণ্ডাষ্ট্ৰি হয় তেওঁলোকৰ লগত যোগাযোগ কৰা কিবা কণ্টেক্ট নাম্বাৰ আপুনি ক'ব পাৰিব নেকি বাৰু ক'ব পাৰিম কওকচোন বাৰু নাম্বাৰটো কৈ দিয়ক আপুনি নাম্বাৰটো সেইটো শালখনৰ অফিচটো পৰিচালিকা তেখেতৰ হয় 9957216559 বন্ধুসকল শালখনৰ বিষয়ে অকণমান আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মতামত জনাবলৈ নাপাহৰিব যদিহে আপোনালোকে এই ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে ফেচবুকত চাই আছে প্ৰফাইলটো ফ'ল' কৰি ৰাখিব মোৰ পিছৰ ভিডিঅ'বিলাক যাতে আপোনালোকে সহজতে পায় আজিলৈ এৰিছোঁ ধন্যবাদ